মই মোৰ দিলৰুবা 110 ইউটিউব চেনেলৰ জৰিয়তে অসমৰ ৰাইজক জনাব খুজিছোঁ যে এতিয়া যে অসমত গৰু চুৰিবিলাক যে হৈ আছে আৰু গৰু মাংস মানে চোৰাই বিক্ৰী যে হৈ আছে, এইবিলাক কোনে কৰি আছে? আমিতো নিউজত পাই আছোঁ, অসমীয়াবিলাকে কৰি আছে। অসমীয়া সমাজৰ মাজত কেইজনমান অসমীয়া আছে নহয়, বেয়া বেয়া অসমীয়া, এইবিলাকে কৰি আছে আৰু মুছলমানক বদনাম কৰিব চেষ্টা কৰি আছে। আৰু লগতে হিমন্ত মামাকো কওঁ যে, হিমন্ত মামা, আপুনিতো নিশ্চয় পাই আছে নিউজত, কিন্তু এতিয়াতো মাতবোল নকৰে, এইবিলাকতো মাতবোল নকৰে। অকল মুছলমানে ক'ত কি কৰি আছে সেইটোৰ ওপৰত চকু দিয়ে, পুলিচ লগাই দিয়ে, পুলিচে অত্যাচাৰ কৰে মুছলমানৰ ওপৰত। আৰু হিন্দু কেইটামানে যে এনেকৈ কৰি আছে, গৰু চুৰি কৰি আছে, গৰু মাংস ব্যৱসা কৰি আছে আৰু বাংলাদেশৰ পৰা মানুহ অনা নিয়া কৰি আছে, এতিয়া আপোনাৰ চকু ক'ত গৈছে? পাৰিব আমাৰ মুছলমানৰ লগতে পাৰিব, কিয়? আমাৰ মুছলমানৰ গাৰ্জেন নাই, সেইটো কাৰণে। আমাৰ মুছলমানক লৈ ৰাজনীতি কৰিব পাৰিব আপোনালোকে, কৰক, কৰি থাকক, যিমান কৰে কৰি থাকক, কিন্তু আমাৰ গাৰ্জেন নাথাকিলে এজন আছে ওপৰত, আল্লাহ। আল্লাহে চাই আছে নহয়, কোন কাক কেতিয়া কুৰ্চীত বহাব লাগে, কুৰ্চীৰ পৰা মানে উঠাব লাগে, আল্লাই চাই আছে, আল্লাই চাব। কিন্তু আপুনি যিমান পাৰে কৰি থাকক। জাগা জাগা উৎখাত কৰি আছে, অকল মুছলমান, বেলেগ ধৰ্মৰ মানুহতো নাই, কিয়? আপুনি ইমান ডাঙৰ দায়িত্বশীল মন্ত্ৰী হৈ আপুনি যে এনেকুৱা কাম কৰি আছে, আপোনাক মানে শোভা নাপায়। আৰু কেইদিনমানত কেইটামান নিউজ পাইছোঁ, গৰু মাংসৰ কথা কৈছে, গৰু চুৰিৰ কথা কৈছে, এইবিলাকতো এটাও মুছলমান নাই, চবতো হিন্দু। আপুনি বিচাৰ কৰক, কিন্তু উপযুক্ত বিচাৰ কৰক। হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, বুদ্ধ হওক, লালং হওক, যিয়ে হওক, ভুল কৰিব শাস্তি দিয়ক, অকল মুছলমানৰ ওপৰত জঁপিয়াই নপৰিব, তেতিয়াহে ৰাইজে আপোনাক ভাল পাব। মই অসমৰ মুছলমান ৰাইজক জনাব খুজিছোঁ যে মোৰ এইখন দিলৰুবা 110 চেনেলৰ জৰিয়তে মোৰ এই চেনেলখন যিমান পাৰে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিয়ক। অসমৰ মুছলমানসকলে জানক এনেকুৱা অত্যাচাৰ হৈ আছে।